Hello friend, welcome back my channel. So আজি আপোনালোকৰ বাবে আন এটি ইম্পৰ্টেণ্ট টপিক কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ লৈ আহিছোঁ যিবিলাক আপোনালোকৰ এক্সাম পাৰপাছৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট হ'ব। গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব বুলি মই আশা ৰাখিছোঁ আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰি দিব নাপাহৰিব। সো আহক দেৰি নকৰাকৈ ষ্টাৰ্ট কৰোঁ আজি এই ইম্পৰ্টেণ্ট ভিডিঅ'টো। সো আজি টপিকটো হৈছে কাৰেণ্ট এফেয়াৰ্ছ ওপৰত মাৰ্চ মাহৰ বিভিন্ন মাৰ্চ আৰু ফেব্ৰুৱাৰী দুইটাই ইয়াত ইনক্লুড কৰা হৈছে, কিন্তু মাৰ্চ মাহৰ বিশেষকৈ ইনক্লুড কৰা হৈছে। গতিকে মাৰ্চ মাহৰ কেইটামান অতি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ এই ভিডিঅ'টোত আজি ইনক্লুড কৰা হৈছে। গতিকে আজি এই ভিডিঅ'টো ভেৰি ইম্পৰ্টেণ্ট হ'ব, গতিকে শেষলৈকে চাব এই ভিডিঅ'টো। চ' ফাৰ্ষ্ট কুৱেশ্যন আৰম্ভ কৰোঁ আজি। চ' আজি ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ, হু হেজ বিন এপইণ্টেড এজ দ্য নিউ চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া। চ' কুৱেশ্যনটো সুধিছে কাক নতুনকৈ চিফ ইলেকশ্যন কমিশ্যনাৰ হিচাপে নিযুক্তি দিয়া হৈছে, এপইণ্ট কৰা হৈছে। চ' এইকেইটা অপশ্যনৰ ভিতৰত কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ হ'ব। তেখেতৰ নাম হৈছে জ্ঞানেশ কুমাৰ। তেখেতক নতুনকৈ নিউ চিফ ইলেকশ্যন কমিশ্যনাৰ হিচাপে এপইণ্ট কৰা হৈছে ভাৰতৰ। তেওঁ হৈছে এতিয়া নতুনকৈ এপইণ্ট হোৱা নিউ চিফ ইলেকশ্যন কমিশ্যনাৰ। চ' তেখেতৰ নাম হৈছে জ্ঞানেশ কুমাৰ আৰু অপশ্যন এ কাৰেক্ট হ'ব। চ' এতিয়া আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ কেইটামান ইম্পৰ্টেণ্ট কথা জানি লওঁ। চ' ফাৰ্ষ্ট এষ্টাব্লিছ কেতিয়া হৈছিলে? 1950 হৈছিলে, 25 জানুৱাৰী হৈছিলে। 25 জানুৱাৰী তাৰিখে 1950 চনত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এষ্টাব্লিছ হৈছিল আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে? হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত আছে। আৰু ফাৰ্ষ্ট ইলেকশ্যন কমিশ্যনাৰ কোন আছিল? তেখেতৰ নাম আছিল সুকুমাৰ সেন। চ' এইখিনি ইম্পৰ্টেণ্ট ফেক্ট হয়। চ' নেক্সট কুৱেশ্যনলৈ যাওঁ। এতিয়া কুৱেশ্যন 2টো চাওঁ, অন হুইচ ডেট নেশ্যনেল ছায়েন্স ডে 2025 ইজ চেলিব্ৰেটেড। চ' কুৱেশ্যনটো সোধা হৈছে নেশ্যনেল ছায়েন্স ডে 2025 কোন তাৰিখে চেলিব্ৰেট কৰা হয়। চ' অপশ্যন বি হ'ব কাৰেক্ট, 28 ফেব্ৰুৱাৰী 28 ফেব্ৰুৱাৰী তাৰিখে নেশ্যনেল ছায়েন্স ডে চেলিব্ৰেট কৰা হয়। আৰু নেশ্যনেল ছায়েন্স ডে এবাৰ থিমটো কি? 2025 চনৰ নেশ্যনেল ছায়েন্স ডেৰ থিমটো হৈছে এম্পাৱাৰিং ইণ্ডিয়ান ইয়থ ফৰ গ্ল'বেল লিডাৰশ্বিপ ইন ছায়েন্স এণ্ড ইন'ভেশ্যন ফৰ বিকাশিত ভাৰত। এইটো হৈছে নেশ্যনেল ছায়েন্স ডে 2025ৰ থিম। কেতিয়াবা থিমো সুধি দিয়ে, গতিকে এইটো ইম্পৰ্টেণ্ট। চ' নেক্সট কুৱেশ্যনলৈ যাওঁ। এতিয়া কুৱেশ্যন 3টো চাম, হুইচ চিটি ইজ দ্য হোষ্ট ইণ্টাৰনেশ্যনেল প্লাষ্টিক এক্সিবিশ্যন ইন প্লাছ 2025। চ' কুৱেশ্যনটো সুধিছে কোনখন চিটিয়ে ইণ্টাৰনেশ্যনেল প্লাষ্টিক এক্সিবিশ্যন ইন প্লাছ 25 হোষ্ট কৰিছে বা আয়োজন কৰিছে। চ' কুৱেশ্যনটো সেইটো সোধা হৈছে আৰু অপশ্যন এইকেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ, কলকাতা ৱেষ্ট বেংগলৰ এইখন আয়োজন কৰা হৈছে। আৰু এইখন কেই নম্বৰ এডিশ্যন হয়? 10 নম্বৰ 10 এডিশ্যন। আৰু কেই তাৰিখৰ পৰা কেই তাৰিখলৈ হৈছে বা হৈ গ'ল, এতিয়া বৰ্তমান কেই তাৰিখৰ পৰা কেই তাৰিখলৈ হৈ গ'ল? 28 ফেব্ৰুৱাৰীৰ পৰা 3 মাৰ্চলৈকে 2025 চনৰ ভিতৰত এই এক্সিবিশ্যনখন হৈ গ'ল। চ' কলকাতাত হৈছিলে আৰু 28 ফেব্ৰুৱাৰীৰ পৰা 3 মাৰ্চৰ ভিতৰত এইটো কমপ্লিট হ'ল। চ' কুৱেশ্যন 4টো চাওঁ, হুইচ এডিশ্যন অফ অস্কাৰ এৱাৰ্ড হেল্ড ইন মাৰ্চ 2025। চ' অস্কাৰ এৱাৰ্ড আমি জানো, অস্কাৰ এৱাৰ্ড ইতিমধ্যে আয়োজন হৈ গৈছে। চ' অস্কাৰ এৱাৰ্ড মাৰ্চত হোৱা অস্কাৰ এৱাৰ্ড 2025ৰ কেই নম্বৰ এডিশ্যন হৈ গ'ল সেইটো কুৱেশ্যনত সোধা হৈছে। আৰু সেই কুৱেশ্যনটোৰ এনচাৰ হৈছে অপশ্যন এ, 97 এডিশ্যন হয়। 2025 চনৰ মাৰ্চ মাহত হোৱা অস্কাৰ এৱাৰ্ডৰ এডিশ্যনটো হৈছে 97 সংখ্যক এডিশ্যন, 97। চ' সেই অস্কাৰ এৱাৰ্ডৰ কেইটামান ইম্পৰ্টেণ্ট কথা আমি জানি লওঁ। চ' 97 অস্কাৰ এৱাৰ্ড আৰু এই এৱাৰ্ডৰ চেৰেমনি একাডেমি এৱাৰ্ডছ চেৰেমনি 2025 বুলি কোৱা হয়, অস্কাৰ এৱাৰ্ড বুলিও কোৱা হয়। আৰু ক'ত হৈছিলে? USA লছ এঞ্জেলছ নামৰ ঠাইত
এইখন অস্কাৰত আয়োজন কৰা হৈছে। বেষ্ট পিকচাৰ হৈছে এন'ৰা আৰু নেক্সট বেষ্ট এক্টৰ বেষ্ট ডাইৰেক্টৰ কোন হ'ল? বেষ্ট ডাইৰেক্টৰ হৈছে ছেন বেকাৰ আৰু ফিল্ম এন'ৰাৰ কাৰণে তেওঁ বেষ্ট ডাইৰেক্টৰ এৱাৰ্ড পাইছে। আৰু বেষ্ট এক্টৰ কোন? বেষ্ট এক্টৰ হৈছে এণ্ড্ৰিয়ান বডি আৰু তেখেতে কোনখন ফিল্মৰ কাৰণে পাইছে? সেইখন ফিল্ম হৈছে দ্য ব্ৰু লিষ্ট বা দ্য ব্ৰুটেই লিষ্ট। এখন হৈছে তেওঁৰ ফিল্ম আৰু এই ফিল্মখনৰ কাৰণে তেওঁ বেষ্ট এক্টৰ পাইছে। আৰু বেষ্ট এক্ট্ৰেছ পাইছে, তেখেতৰ নাম হৈছে মিকি মেডিছনে ফিল্ম এন'ৰাৰ কাৰণে বেষ্ট এক্ট্ৰেছ পাইছে। চ' এইখিনি হৈছে 97 অস্কাৰ এৱাৰ্ডৰ ইম্পৰ্টেণ্ট কেইটামান নলেজ। চ' নেক্সট কুৱেশ্যনলৈ যাওঁ। এতিয়া আমি কুৱেশ্যন 5টো চাম। হুইচ কাণ্ট্ৰি ইজ দ্য হোষ্ট অফ ডুবাই টেনিছ চেম্পিয়নশ্বিপ 2025? চ' এইটো লিখাই আছে কুৱেশ্যনটোত ক'ত টেনিছ চেম্পিয়নশ্বিপ 2025 ডুবাই টেনিছ চেম্পিয়নশ্বিপ 2025 কোনখন কাণ্ট্ৰিয়ে হোষ্ট কৰিছে? চ' এনচাৰটো হ'ব আমি গম পাইছোঁৱে, অপশ্যন এ হ'ব, ডুবাইত হৈছিলে। চ' ডুবাই টেনিছ চেম্পিয়নশ্বিপ 2025 কেতিয়াবা ইম্পৰ্টেণ্ট কথা জানিলোঁ। এডিশ্যন আছিলে মেনৰ 33 এডিশ্যন আৰু ওমেনৰ 25 এডিশ্যন। আৰু ডেট মেনৰ কেতিয়ালৈকে হৈছিলে এইখন চেম্পিয়নশ্বিপ? মেনৰ 24 ফেব্ৰুৱাৰীৰ পৰা 1 মাৰ্চৰ ভিতৰত হৈছিলে আৰু ওমেনৰ 16 পৰা 22 ফেব্ৰুৱাৰীৰ ভিতৰত হৈ গ'ল। চ' এইখিনি ডুবাই টেনিছ চেম্পিয়নশ্বিপৰ ইম্পৰ্টেণ্ট কেইটামান কথা। এতিয়া কুৱেশ্যন 6টো চাওঁ। অন হুইচ ডেট ৱৰ্ল্ড ৱাইল্ড লাইফ ডে 2025 ইজ চেলিব্ৰেটেড? চ' এইকেইটা অপশ্যনৰ ভিতৰত কাৰেক্ট অপশ্যনটো কোনটো হ'ব? কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ 3 মাৰ্চ তাৰিখে ৱৰ্ল্ড ৱাইল্ড লাইফ ডে 2025 চেলিব্ৰেট কৰা হয়। আৰু ইয়াৰ থিমটো এইবাৰ কি হয়? 2025ৰ ৱৰ্ল্ড ৱাইল্ড লাইফ ডে থিমটো হৈছে ৱাইল্ড লাইফ কনজাৰভেশ্যন ফাইনেন্স ইনভেষ্টিং ইন পিপুল এণ্ড প্লেনেট। এইটো হৈছে থিম। চ' নেক্সট কুৱেশ্যন 7 অন হুইচ ডেট ইণ্টাৰনেশ্যনেল ওমেন্স ডে 2025 ইজ চেলিব্ৰেটেড? চ' এইটো আমি সকলোৱে জানো ইণ্টাৰনেশ্যনেল ওমেন্স ডে কেই তাৰিখে চেলিব্ৰেট কৰা হয়। চ' চেলিব্ৰেট কৰা হয় অপশ্যন এ কাৰেক্ট হ'ব 8 মাৰ্চত ইণ্টাৰনেশ্যনেল ওমেন্স ডে চেলিব্ৰেট কৰা হয়। এতিয়া আমি কুৱেশ্যন 8টো চাম। হুইচ ষ্টেট অৰ্গেনাইজ দ্য এডভান্টেজ আছাম 2.0 ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ছামিট 2025? এইটো কুৱেশ্যনটোতে দিয়া হৈছে ক'ত চেলিব্ৰেট কৰা হৈছে এইখন ছামিট। অপশ্যন এ হ'ব কাৰেক্ট আছামৰ গুৱাহাটীত অসমৰ গুৱাহাটীত এডভান্টেজ আছাম 2.0 ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ছামিট 2025 ইতিমধ্যে অৰ্গেনাইজ হৈ গ'ল। অসমত অৰ্গেনাইজ হৈছিলে, অসম চৰকাৰে এই অনুষ্ঠানটো আয়োজন কৰিছিলে। আৰু এইখনটো হৈছে 2.0, এইটো ছেকেণ্ড এডিশ্যন, গতিকে ফাৰ্ষ্ট এডিশ্যন হৈছিলে 2018 চনত। চ' ছেকেণ্ড এডিশ্যন হ'ল 2025 চনত। চ' এইখিনি আছিলে আজি ইম্পৰ্টেণ্ট কেইটামান কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন এনচাৰ। আশা কৰিছোঁ আপোনালোকৰ বাবে গোটেইকেইটা কুৱেশ্যনেই হেল্পফুল হৈছে আৰু ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। চ' লাইক কৰিব নাপাহৰিব আৰু ভিডিঅ'টো চাই যদি ভাল পায় আৰু এনেধৰণৰ আগলৈও ভিডিঅ'সমূহ চাই থাকিবলৈ মোৰ চেনেলটো এতিয়ালৈকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, চ' প্লিজ ছাবস্ক্ৰাইব দিছ চেনেল। আগলৈ এনেকুৱা বিভিন্ন ইম্পৰ্টেণ্ট টপিকৰ ওপৰত মোৰ এই চেনেলটোত ভিডিঅ' পাই থাকিব। গতিকে আজিলৈ ইয়াতে শেষ কৰিছোঁ। থেংক ইউ।